চেষ্টাৰ অসাধ্য একো নাই বুলি কয় যে, মানে বহুত দিনৰ পৰা একদম মোৰ এনেকৈ মেচিনত কাপোৰ চিলোৱা হেঁপাহ বহুত আছিলে। মানে কাপোৰ চিলোৱা যে ভতিজাজনীক দেখি থাকোঁ বা সেই বৌগৰাকীক যে দেখি থাকোঁ, মানে মোৰ বহুত বেছি হেঁপাহ লাগে মোৰ মেচিনত কাপোৰ চিলাবলৈ, কিন্তু মোৰ নিজৰ মেচিন অনা নাই। আৰু ৪-৫ দিনমান মানে আমাৰ ইয়াতে ঢিং বজাৰতে এঠাইত শিকিছিলোঁগৈ। তাৰপাছতে শিকিম বুলি ভাবিছিলোঁ মাহেকীয়া ক'ৰ্চ হিচাপে, কিন্তু মানে কিবা এটা মোৰ ব্যক্তিগত অসুবিধা হোৱাৰ বাবে মই আধাতে এৰি দিব লগা হ'ল। তথাপিতো মানে যিকণ মনত আছিলে তাকে মানে অকণমান বোলো পাৰোঁনে নাই চেষ্টা কৰোঁ। আৰু অকণমান মোৰ মানে মনত আছে যে মই কেনেকৈ সূতা লগাইছিলোঁ বা কেনেকৈ চিলাইছিলোঁ, মেচিনটো কেনেকৈ মাৰিছিলোঁ সেইখিনি যে মোৰ মনত আছিলে। মানে সেইকাৰণে আজি মানে সম্ভৱ হৈছে চিলাবলৈ। আৰু ভতিজাজনীৰ মেচিনটোত মানে প্ৰথম বহিছোঁ দেই, তাই চিলাই থকাৰ বাবে মোৰো হেঁপাহ লাগি থাকে। সেইকাৰণে ভাবিলোঁ মই এইকেইখন এম্ব্ৰইডাৰী মানে নিজ হাতেৰে কৰি থৈছিলোঁ। তাৰপিছতে বোলো বেলেগক দিয়াতকৈ মই শিকাও হ'ব ভালকৈ অকণমান আৰু চিলোৱাও হ'ব। আগতে অকণমান খালি মেচিনটো মাৰিবলৈ যেনে তেনে শিকিছিলোঁ আৰু। এৰি দিয়াৰ পৰা মানে পাহৰিয়ে যোৱা নিচিনা হৈ গ'লোঁ। তাৰপাছতে বোলো নাই আজি এবাৰ মানে চাওঁ আৰু কেনেকুৱা হৈছে জনাব দেই, পাৰিছোঁনে নাই। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদিহে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিব। গতিকে এটা কথা সদায় মনত ৰাখি চেষ্টাৰ অসাধ্য একো নাই। এবাৰ নোৱাৰিব, দুবাৰ নোৱাৰিব, 3বাৰততো পাৰিব। গতিকে সদায় চেষ্টা কৰি যাব।